অৱশ্যে বাৰিষা অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি বানৰ বিভীষিকা সেই বিভীষিকাই ইতিমধ্যে বহু অঞ্চল বিস্তৰ ক্ষতি সাধন কৰিছে আৰু শেহতীয়াকৈ যি কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ পুনৰবাৰ বাঢ়ি আহিছে আৰু এইবাৰ উজনি অসমৰ যোৰহাট জিলাৰ টিয়কত বানৰ তাণ্ডৱ দেখা পোৱা গৈছে আৰু মোৰ কেমেৰা সহযোগে দেখুৱাব যে যোৱা ৰাতিৰে পৰা যি ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বাঢ়ি যোৱাৰ লগে লগে যি জাজিমুখ অঞ্চল সেই জাজিমুখ অঞ্চলৰ যোগাযোগৰ যি পূব আৰু পশ্চিম পাৰৰ যি যোগাযোগৰ মাধ্যম যি পাৰঘাট সেই পাৰঘাট ইতিমধ্যে বন্ধ হৈ গৈছে আৰু পুৱাৰ ভাগৰ পৰা আচলতে জলপৃষ্ঠৰ ক্ৰমাৎ বৃদ্ধি পোৱাত কিন্তু এই জাজিমুখৰ যি ইটো পাৰৰ যি প্ৰায় 15খনকৈ গাঁৱৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু তেওঁলোক জলবন্দী হৈ থাকিবলগীয়া হৈছে আৰু তাত সমান্তৰালভাৱে তেওঁলোকৰ যিসমূহ গোধন আছে সেই গোধনসমূহ চাপৰিত আবদ্ধ হৈ পৰিছে আৰু এই মুহূৰ্তলৈকে আচলতে কোনো ধৰণৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এইসকল লোকৰ যাতায়াতৰ কাৰণে কোনো ব্যৱস্থা কৰি দিয়া নাই যাৰ ফলত মোৰ কেমেৰা সহযোগে সিপাৰৰ যি দৃশ্যাংশ দেখুৱাইছে সেই গাঁওসমূহৰ লোকসকল কিন্তু আবদ্ধ হৈ পৰিছে আৰু এনেধৰণে এই গতিত জলপৃষ্ঠ বাঢ়ি থাকিলে কিন্তু বিয়লি বেলালে হয়তো এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব আৰু তাৰপিছতো কিন্তু দেখা পোৱা নাই যে কোনো প্ৰশাসনৰ লোক বা জনপ্ৰতিনিধি ৱাটাৰ ৰিচোৰ্চৰ কোনো বিষয়ববীয়াকে এই মুহূৰ্তত দেখা নাই মোৰ লগত কেইবাজনো স্থানীয় লোক আছে মই তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিম প্ৰথমতে যে কেতিয়াৰ পৰা বাঢ়িছে আৰু কেনেকুৱা ধৰণৰ সমস্যা হৈছে আপোনালোকৰ বৰ্তমান কালি ৰাতিপুৱাৰ পৰা পানী বাঢ়িছে এতিয়ালৈকে মানে ধাৰাসাৰ বাঢ়ি আছে আৰু পানী বঢ়াৰ লগে লগে মানে কি এতিয়া বহুত গাঁও মানে ডুব গৈ আছে এতিয়া হেৰিটোত আৰু যোগাযোগৰ কোনো হেৰি নাই ব্যৱস্থা নাই আৰু এই জপংগং তিনিঘৰীয়া শগুনপৰা মিলি এনেকৈ কৰি কেইবাশখন গাঁও হেৰি ডুব গৈ আছে এতিয়া পানীত আৰু গৰু ম'হবিলাক এতিয়া চাপৰিত আবদ্ধ হৈ আছে কোনো হেৰি চৰকাৰে বা হেৰি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এইটো কাৰণে চৰকাৰক আহ্বান জনাইছোঁ বা প্ৰশাসনক আহ্বান জনাইছোঁ আমাৰ গৰু ম'হবিলাক যেন উদ্ধাৰ কৰি দিয়ে চাপৰিৰ পৰা প্ৰশাসনৰ মানুহ কোনো নাই প্ৰশাসনৰ কোনো মানুহ অহা নাই এতিয়ালৈকে অহা নাই এইসকল লোকৰ যাতায়াতৰ বিকল্প ব্যৱস্থা কি হ'ব এতিয়া বিকল্প ব্যৱস্থা একোৱেই নাই আৰু বাই চান্স এই হেৰি গাঁওখনৰ বেমাৰ আজাৰ হ'লেও মানে তাতে আৰু আবদ্ধ হৈ থাকিব লাগিব তাৰ বাহিৰে একো ব্যৱস্থা নাই আৰু একো ব্যৱস্থা নাই মানে অহাও নাই খবৰ কৰিবলৈ অহা নাই ধন্যবাদ জনাইছোঁ আৰু এজন আছে ব্যক্তি মই তেওঁৰ পৰাও জানিম যে কি ক'ব আচলতে আপোনালোকৰ যিসমূহ গোধন আছে চাপৰিত আবদ্ধ হৈ কেনেধৰণে আনিব বা কিবা ব্যৱস্থা কৰিছে নাও এতিয়া চাপৰিত থকা গৰু ম'হখিনি আনিবলৈ আমাৰ ব্যৱস্থা একোৱেই নাই এতিয়া ধৰক আপোনাৰ চাপৰিৰ পৰা যদি গৰু ম'হখিনি অনা হয় এইখিনি এতিয়া ডাঙৰ মেচিন নাও লাগিব আৰু মেচিন নাও বুলিবলৈ ইয়াতে একোনো নাই এইকাৰণে এতিয়া গৰু ম'হখিনি চাপৰিতে আবদ্ধ হৈ আছে কিমানমান লোকৰ আছে প্ৰায় আপোনাৰ 10-15খন গাঁৱৰ গোটেই গৰু ম'হ থকা চাপৰিতে আছে হাজাৰ গৰু ম'হ আছে ছাৰ প্ৰশাসনৰ মানুহ কোনো অহা নাই প্ৰশাসনৰ মানুহ এতিয়ালৈকে কোনো অহা নাই আৰু ধৰক আৰু আপোনাৰ এনেকৈ যদি পানীটো বাঢ়ি থাকে হয়তো সন্ধিয়ালৈ এইখিনি গৰু ম'হ পোৱাটো কঠিনেই হ'ব উঠি যাব পাৰে এই লোকসকল কেনেধৰণে অহা যোৱা কৰে এই লোকসকল অহা যোৱাৰ কাৰণে এতিয়া ঘৰতে আবদ্ধ হৈ আছে অহা যোৱা কৰিবলৈ কোনো উপায় নাই এতিয়া নিজৰ ঘৰতে নিজে আবদ্ধ হৈ আছে ধন্যবাদ জনাইছোঁ আচলতে জাজিমুখত পানী বঢ়াৰ লগে লগে এই লোকসকলৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে আৰু সম্পূৰ্ণ বহিৰ্জগতৰ লগত তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু প্ৰতি বছৰে আচলতে এনেধৰণৰ সমস্যা মুখামুখি হৈ আছে যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই কোনো ধৰণৰ নাৱৰ ব্যৱস্থা কৰি দিয়া নাই যাৰ ফলত কিন্তু হাজাৰ গৰু ম'হ চাপৰিত আবদ্ধ হৈ আছে আৰু এনেধৰণে আচলতে জলপৃষ্ঠ বাঢ়ি গৈ থাকিলে বিস্তীৰ্ণ এলেকাৰ জলমগ্ন কৰাৰ লগতে কিন্তু এইসকল কিন্তু এই যিসকল লোকৰ আছে তেওঁলোকে যে ঘূৰাই পাব তাৰ অনিশ্চয়তা নাই বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰ প্ৰশাসনে হওক বা যি জনপ্ৰতিনিধি হওক এইসকলৰ কিন্তু উপস্থিতি নোহোৱাত এইসকল লোক স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে আৰু সকলোৱে আহ্বান জনাইছে অনতিপলমে আচলতে এক ব্যৱস্থা গ্ৰহণ কৰি গোধনসমূহ উদ্ধাৰ কৰক আৰু যিসকল জলমগ্ন হৈ আছে যিসকল লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে এই লোকসকলকো উদ্ধাৰ কৰিবৰ বাবে বা যোগাযোগ ব্যৱস্থা এটা কৰি